এটা বিশেষ দলৰ অৰিহণা অৰ্থাৎ যিটো দলৰ চৰকাৰ আছে সেই চৰকাৰখনৰ আন্তৰিক প্ৰচেষ্টাৰ কাৰণেই আজি চৰাইদেউৰ মৈদামথলী ইউনেস্কোত অন্তৰ্ভুক্ত হ'বলৈ সক্ষম হ'ল। এইটো কথা সকলোৱে জানে। বহুত চৰকাৰ আহিলে গ'ল, বহুত মুখ্যমন্ত্ৰী আহিলে গ'ল, কিন্তু এই কথা কোনেও গুৰুত্ব নাছিল যে এইটো সম্পূৰ্ণ ইয়াত ৱৰ্ল্ড হেৰিটেজ কৰিব পৰা সম্পূৰ্ণ তথ্য থকাৰ পাছতো চৰকাৰৰ সদিচ্ছা বা আন্তৰিকতা নথকাৰ কাৰণে এইটো সম্ভৱ হৈ নুঠিছিল। কিন্তু বিজেপি চৰকাৰ অহাৰ পাছত যেনেধৰণে এই ঐতিহাসিক স্থানসমূহ বিভিন্ন ধৰণে সন্মান দি বা তেওঁলোকক এইবিলাকক জনগণৰ যি আশা আকাংক্ষা আছে বা দীৰ্ঘদিনীয়া ডিমাণ্ড এইবিলাক পূৰণ কৰিবৰ কাৰণে চৰকাৰে চেষ্টা নকৰিলে এইবিলাক সম্ভৱ নহয়। এইটো কথা আপোনালোক জানে। এতিয়া দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এখনেই মাত্ৰ দছেৰা প্ৰস্তুত কৰি ভাৰতবৰ্ষৰ পৰা ইউনেস্কোলৈ প্ৰেৰণ কৰিছে, আৰু সেইখন তাতে নৰ্থ ইষ্ট অসমৰ এই চৰাইদেউ মৈদামথলী। তেওঁ নিজৰ ষ্টেটৰ এখন প্ৰপ'জেল আছে, দিব পাৰিলেহেঁতেন, এখন ছাইড কৰি ৰাখিব পাৰিলেহেঁতেন, কিন্তু তেখেতে অসমৰ প্ৰতি ভাল পোৱা, এই টাই জনগোষ্ঠীৰ মৈদামথলীটো ভাল পোৱা, এইবিলাকৰ কৃত্ৰিম এইটো এটা নিদৰ্শন, আৰু তেখেতৰ কাৰণে আজি সম্ভৱ হ'ল। আৰু দ্বিতীয়তে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যিমানখিনি ইয়াত ক্ৰাইটেৰিয়া ফুলফিল কৰিবলগীয়া আছিল সম্পূৰ্ণ কৰিবৰ কাৰণে দছেৰা প্ৰস্তুত কৰোঁতে ডক্টৰ নৰিয়ালে সম্পূৰ্ণ এইবিলাক দছেৰা প্ৰস্তুত কৰিছে। গতিকে তেখেতক তথ্য যোগান ধৰাটো চৰকাৰৰ দায়িত্ব। মই নিজে চৰকাৰৰ ঘৰত থাকি ইয়াত লেণ্ড ডিমাৰ্কেশ্যন, ক' জোন, বাফাৰ জোন, কিমান মাটি আছে, এইবিলাকেই আগতে এইবিলাক নটিফিকেশ্যন নাছিল, ছাৰ্ভেয়াই নাছিল। আমি অহাৰ লগে লগে, চৰকাৰ অহাৰ লগে লগে আমি এইবিলাকত গুৰুত্ব দি গভৰ্ণমেণ্টৰ পৰা, ডিপাৰ্টমেণ্টৰ পৰা দিছপুৰৰ টীম আনি নিজেই ইয়াত বাহৰ পাতি ছাৰ্ভে কৰিছে, গোটেই ক' জোন, বাফাৰ জোনকে আদি কৰি তাৰপিছত নটিফিকেশ্যন হৈছে, তাৰপিছতে সম্ভৱ হৈছে এইবিলাক, তাৰপিছতে দছেৰা প্ৰস্তুত কৰি এইবিলাক তৎপৰতাৰে কামখিনি হৈ গৈছে। হোৱাৰ কাৰণে আজি এইটো ৱৰ্ল্ড হেৰিটেজ হ'বলৈ সক্ষম হৈছে। আৰু স্থানীয় ৰাইজসমূহে বা দল সংগঠনসমূহে বা বুৰঞ্জীবিদসকলে, স্থানীয় যিসকলে ইয়াত নেৰানেপেৰা প্ৰচেষ্টা আছিল দীৰ্ঘদিন ধৰি, ৱৰ্ল্ড হেৰিটেজ হোৱাৰ এইটো এটা আমাৰ চান্স আছে। ইয়াত সম্পূৰ্ণ আজি ইজিপ্তৰ যেনেকৈ পিৰামিড সমান চৰাইদেউ মৈদামথলী, সেই ক্ষেত্ৰত এই তথ্য যুগুত কৰি তেওঁলোকে যিমানখিনি এটা আন্তৰিকতা দেখুৱাই কামখিনি আগবাঢ়ি লৈ গ'ল, তাৰপাছতে সম্ভৱ হ'ল। কংগ্ৰেছৰ দিনততো সেইবিলাক একো আমি এটা ডিমাণ্ডেই নেদেখিলোঁ, তেওঁলোকৰ কোনো এটা স্পীচ নাই সেই সময়ত যে এইবিলাক চৰাইদেউ মৈদামথলীৰ কাৰণে আমি এইটো কৰিছোঁ বুলি, বা তৰুণ গগৈৰ দিনতে হওক বা আগৰ চৰকাৰ তেওঁলোকৰ দিনত কোৱা এটা আমাৰ কোনো এখন অফিচিয়েলি এখন আমি লেটাৰ প্ৰপ'জেলেই নাই এতিয়ালৈকে। গতিকে তেওঁলোকে কাম হোৱাৰ পাছত ক্ৰেডিট ল'বলৈ অহা বিচৰা তেওঁলোকৰ কংগ্ৰেছৰ এইটো পূৰ্বৰে চৰিত্ৰ। গতিকে এইখিনি জনসাধাৰণক এনেকুৱা ধৰণে বিপথে পৰিচালিত কৰিলে জনগণে ভাল নাপায়, সেই কথাই কৈছোঁ। কিন্তু সকলোৱে আমি কৈছোঁ যে সকলোৱে প্ৰচেষ্টা আছে। কংগ্ৰেছ দল হিচাপে কংগ্ৰেছৰ কৰ্মীসকলো বা তেওঁলোকৰ বহুতে এইবিলাক ইয়াত সহযোগ আছে, কিন্তু চৰকাৰ হিচাপে তেখেতসকলৰ দল হিচাপে তেওঁলোকে এইবিলাক বিশেষ চৰকাৰত থাকোঁতেই এইবিলাক কথা চিন্তা নকৰিলে। কিন্তু আজি আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াৰ নেতৃত্বত এইখিনি ৱৰ্ল্ড হেৰিটেজ হ'ল। আমি অসমৰ জনগণে, বিভিন্ন দল সংগঠনে তেখেতক ধন্যবাদ জনাইছে। আমিও ভাল পাইছোঁ যে আমাৰ জীৱিত কালতে আমি চৰাইদেউ মৈদামথলীৰ ঐতিহাসিক এখন স্থান বা বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হৈছে। আজি বিশ্বৰ ৰাইজ ইয়াত টুৰিষ্টসকল আহিব, ইয়াৰো বহু কাম আছে। গতিকে এতিয়া পৰৱৰ্তী সময়ত কামখিনি চালি সকলোৱে মিলি দল সংগঠন সকলো মিলি আমি কাম কৰিলে ইয়াত দেশ বিদেশৰ পৰ্যটকসকলে যাতে সুবিধা পায়, মৰম পায়, তেওঁলোকে আহিব ইয়াত, এইখিনি আন্তঃগাঁথনি নিৰ্মাণ বা অন্যান্য ক্ষেত্ৰত সহযোগ কৰিব বুলি আমি আশা ৰাখিছোঁ।